নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি অষ্টম শ্ৰেণীৰ ষষ্ঠ অধ্যায় বৰ্গ আৰু বৰ্গমূল চেপ্টাৰটোৰ অনুশীলনী 6.2 আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো ইয়াতে আমি প্ৰথমতে এককৰ ঘৰত 5 থকা সংখ্যাৰ বৰ্গ অনুশীলনীত যোৱাৰ আগতে আমি দুটামান কথা জানি লওঁ। প্ৰথম হ'ল এককৰ ঘৰত 5 থকা সংখ্যাৰ বৰ্গ নিৰ্ণয় কৰাৰ সহজ পদ্ধতি। তো কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি 5 থাকে আমি কেনেধৰণে তাৰ বৰ্গটো সহজতে নিৰ্ণয় কৰিব পাৰোঁ। ইয়াত মই কেইটামান উদাহৰণৰ সৈতে সেই কথাটো বুজাব বিচাৰিছোঁ। যেনে ধৰা 25ৰ আমাক স্কুৱেৰ উলিয়াব দিছে, 25 স্কুৱেৰ বৰ্গ। এতিয়া আমি কেনেকৈ উলিয়াম 25 × 25? তো আমি 25 × 25 কিমান হ'ব এইটো জানিবৰ কাৰণে আমি ইয়াত মই কৰি দেখুৱাইছোঁ। ইয়াত মই দুটা ভাগ কৰিম। প্ৰথম এককৰ ঘৰৰ অংক দুটা পূৰণ কৰিম। 5 × 5 = কিমান? 25। তাৰপিছত দহকৰ ঘৰত কি আছে? 2 আছে। ইয়াৰে মই ওপৰৰ লাইনত এই 2ৰ লগত 1 এটা যোগ কৰি ল'লোঁ। কিমান হ'ব? 2 + 1 = 3। 3 × 2 কিমান হ'ব? 6। তাৰ মানে দহকৰ ঘৰৰ আমি এটা অংকত 1 যোগ কৰি পূৰণ ফলটো আমি উলিয়াই ল'ম। ঠিক আছে। এককৰ ঘৰত এইটো আমি পূৰণ কৰিলোঁ 5 × 5 = 25। দহকৰ ঘৰত 1 যোগ কৰি পূৰণ কৰিলোঁ, এইটো হ'ল 6। গতিকে এইটো সহজ পদ্ধতি 625। সহজ পদ্ধতিৰে আমি পূৰণ কৰিছোঁ। ঠিক তেনেকৈ ধৰা 75 স্কুৱেৰৰ বৰ্গ উলিয়াব লাগে। 75 স্কুৱেৰৰ বৰ্গ 75 × 75 কিমান? তাৰ কাৰণে আমি কৰিম কি 75 × 75 দুটা ভাগ বনাই ল'বা। 5 × 5 = কি হ'ব? 25। ইয়াৰ লগত এটা 1 যোগ কৰি লোৱা। ইয়াৰ লগত 1 প্লাছ কৰি লোৱা, +1। তো 1 + 7 কিমান হ'ব? সংখ্যাটো 8 হ'ব। ঠিক আছে। 1 + 7 কিমান হ'ব? 8। আৰু 8 × 7 কিমান হ'ব? 8 × 7 = 56। গতিকে ৰিজাল্টটো হ'ল কি 562। গতিকে আমি এককৰ ঘৰত 5 থকা সংখ্যাৰ বৰ্গ নিৰ্ণয় কৰাৰ সহজ পদ্ধতিটো এইটো। এককৰ সংখ্যা দুটা পূৰণ কৰি আমি ডাইৰেক্ট 25 লিখিম, আৰু দহকত এটা অংকত 1 যোগ কৰি তাৰ লগত আমি সংখ্যাটো পূৰণ কৰি ল'ম, আৰু পূৰণ ফলটো আমি এনেধৰণে লিখিম। গতিকে এনেধৰণে আমি এককৰ ঘৰত 5 থকা সংখ্যাৰ অতি সহজে বৰ্গ নিৰ্ণয় কৰিব পাৰোঁ। আৰু এটা উদাহৰণ দিছোঁ মই। ধৰা 45 স্কুৱেৰ। 45 স্কুৱেৰ কিমান হ'ব? তাৰ কাৰণে আমি 45 দুটা পূৰণ কৰিম। 45 × 45 তো দুটা ভাগ কৰি ল'লোঁ। 5 × 5 = 25। ইয়াতে মই এককৰ ঘৰত 1 যোগ কৰি ল'লোঁ। 1 + 4 কিমান? 5। 5 × 4 = কিমান হ'ব? 20। অৰ্থাৎ ৰিজাল্টটো হ'ব 2025। এতিয়া আমি শিকিম পাইথাগোৰীয় ত্ৰিতয়ৰ বিষয়ে। পাইথাগোৰীয় ত্ৰিতয়। পাইথাগোৰীয় এটা শব্দ আৰু ত্ৰিতয় আন এটা শব্দ। পাইথাগোৰীয় শব্দটো ক'ৰ পৰা আহিছে? পাইথাগোৰাছ নামৰ এজন গণিতজ্ঞ আছিল। তেওঁৰ নামৰ পৰা পাইথাগোৰীয় শব্দটো লোৱা হৈছে। আৰু ত্ৰিতয় মানে তিনিটা সংখ্যা। তিনিটা সংখ্যাৰ এটা গোট, যাক আমি ত্ৰিতয় বুলি কৈছোঁ। গতিকে পাইথাগোৰীয় ত্ৰিতয়টো কেনেকুৱা ধৰণৰ বস্তু? প্ৰথম কথা, পাইথাগোৰাছৰ যিটো সূত্ৰ, পাইথাগোৰাছৰ সূত্ৰটো কি আছিল? সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ
বাকি দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান। এই কথাটো সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান। ধৰা হ'ল এইটো এটা সমকোণী ত্ৰিভুজ, এইটো হ'ল ইয়াৰ কৰ্ণ, এইটো হ'ল ভূমি, এইটো হ'ল লম্ব। সমকোণী ত্ৰিভুজৰ আমি জানো এটা কোণ 90 ডিগ্ৰী। তাৰ মানে সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গটো লম্ব আৰু ভূমিৰ বৰ্গৰ যোগফলৰ সমান হয়। কৰ্ণ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ যোগ লম্ব স্কুৱেৰ। এইটো হ'ল পাইথাগোৰাছৰ সূত্ৰ। তো যিহেতু পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত আমি এনেকুৱা ধৰণৰ তিনিটা সংখ্যা উলিয়াম, এটা গোট, তিনিটা সংখ্যাৰ এটা গোট উলিয়াম, যিটো গোটত কি হ'ব, এটা সংখ্যাৰ বৰ্গ বাকী দুটা সংখ্যাৰ বৰ্গৰ যোগফলৰ সমান হ'ব। সেইকাৰণে তাক আমি কৈছোঁ কি পাইথাগোৰীয় ত্ৰিতয়। এতিয়া আমি ধৰি ল'লোঁ এই সমকোণী ত্ৰিভুজটোৰ এইটো বাহুৰ মান 5, এইটো 3 আৰু এইটো 4। এতিয়া যদি আমি চাওঁ 5 স্কুৱেৰ ইকুৱেল কিমান হ'ব, 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ। সমকোণী ত্ৰিভুজটোৰ 5 স্কুৱেৰ মানে হ'ল 25, 3 স্কুৱেৰ মানে 9, 4 স্কুৱেৰ মানে 16। 9 যোগ 16 কিমান হ'ব, 25। তাৰ মানে কি দেখিলা, তিনিটা সংখ্যা আমি লৈছোঁ 3, 4, 5। 3, 4, 5 সংখ্যাকেইটাৰ ক্ষেত্ৰত দেখিলোঁ যে এটা সংখ্যাৰ বৰ্গ বাকী দুটাৰ বৰ্গৰ যোগফলৰ সমান হৈছে, বা ডাঙৰ সংখ্যাটোৰ বৰ্গটো সৰু সংখ্যা দুটাৰ বৰ্গৰ যোগফলৰ সমান। তাৰ মানে আমি ক'ব পাৰোঁ এতেকে 3, 4, 5 এইটো এটা পাইথাগোৰীয় ত্ৰিতয় হয়। গতিকে এনেকুৱা ধৰণৰ সংখ্যাবোৰক আমি পাইথাগোৰীয় ত্ৰিতয় বুলি ক'ম, যিবিলাকে পাইথাগোৰাছৰ সূত্ৰটো মানি চলে, য'ত এটা সংখ্যাৰ বৰ্গটো বাকী দুটা সংখ্যাৰ বৰ্গৰ যোগফলৰ সমান হয়। এতিয়া তো পাইথাগোৰীয় ত্ৰিতয় কাক বোলে তেনেকৈ যদি সোধা হয়, তেতিয়া আমি উত্তৰটো কি লিখিম, যদি তিনিটা সংখ্যাৰ দুটাৰ বৰ্গৰ যোগফল তৃতীয়টোৰ বৰ্গৰ সমান হয়, তেন্তে সংখ্যা তিনিটা পাইথাগোৰীয় ত্ৰিতয় বোলে। গতিকে আমি গম পালোঁ যে যদি তিনিটা সংখ্যাৰ দুটাৰ বৰ্গৰ যোগফল তৃতীয়টোৰ বৰ্গৰ সমান হয়, তেন্তে সংখ্যা তিনিটাক একেলগে কি বুলি কোৱা হয়, পাইথাগোৰীয় ত্ৰিতয় বুলি কোৱা হয়। এতিয়া আমি আহিছোঁ পাইথাগোৰীয় ত্ৰিতয়ৰ আৰ্হিটোত। পাইথাগোৰীয় ত্ৰিতয়ৰ আৰ্হিটো হ'ল, পাইথাগোৰীয় ত্ৰিতয়ৰ আৰ্হিটো হ'ল 2p, p স্কুৱেৰ মাইনাছ 1, p স্কুৱেৰ প্লাছ 1। এইটোক পাইথাগোৰীয় ত্ৰিতয়ৰ আৰ্হি বুলি কোৱা হয়, কাৰণ ইয়াৰ সহায়ত আমি
ইয়াতে আমি এটা কথা জানি থওঁ, পিৰ মানটো কিন্তু 1তকৈ ডাঙৰৰ পৰা ধৰা। পিৰ মান 1তকৈ ডাঙৰ, অৰ্থাৎ আমি পিৰ জেগাত 1 বহাব নোৱাৰোঁ। 2, 3 তাৰ বাহিৰে বাকী যিবোৰ সংখ্যা আছে 2, 3, 4, 5 এইবিলাক বহুৱালে আমি একক এটা পাইথাগোৰীয় ট্ৰিটো উলিয়াব পাৰিম। এতিয়া মই পিৰ ঠাইত যদি 3 বহুৱাওঁ, 2p ইকুৱেল 2 × 3 ইকুৱেল কি হ'ব 6 হ'ব। p স্কুৱেৰ মাইনাছ 1 ইকুৱেল p ঠাইত 3 স্কুৱেৰ মাইনাছ 1 9 minus 1 8 হ'ব। আৰু পিৰ ঠাইত যদি 3 বহুৱাওঁ, p স্কুৱেৰ প্লাছ 1 এইটো হ'ব কিমান 10। অৰ্থাৎ পিৰ ঠাইত যদি 3 বহুৱা যায়, সংখ্যাকেইটা 2p মানে 6 হ'ব, p স্কুৱেৰ মাইনাছ 1 মানে 8 হ'ব, p স্কুৱেৰ প্লাছ 1 মানে 10 হ'ব। অৰ্থাৎ এতেকে 6, 8, 10 এটা পাইথাগোৰীয় ত্ৰিতয়। তো এনেধৰণে আমি পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয় কৰিব পাৰোঁ। পিৰ ঠাইত যিকোনো সংখ্যা বহুৱাই আমি পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয় কৰিব পাৰোঁ। 1 নম্বৰ প্ৰশ্নটোত আহিছোঁ, তলৰ সংখ্যাবিলাকৰ বৰ্গ উলিয়াব লাগে। 35, 55, 95। তো ইয়াত আমি বৰ্গ উলিয়াবৰ কাৰণে যিটো সহজ পদ্ধতি আমি শিকি আহিছোঁ সেইটোৰ সহায়ত আমি বৰ্গ উলিয়াম। 1 নম্বৰ 35 স্কুৱেৰ। তো 35 স্কুৱেৰ ইকুৱেল কিমান হ'ব? তাৰ কাৰণে আমি কি কৰিম, 35 × 35 দুটা ভাগ বনাই ল'ম আমি ইয়াতে। 5, 5 গুণ 25। ইয়াৰ লগত যদি এটা 1 যোগ কৰি লওঁ, 1 যোগ 3 কিমান হ'ল 4, 4, 3 গুণ 12, অৰ্থাৎ 1, 2, 2, 5। 2 নম্বৰটো আছে 55। এটাকে 55 স্কুৱেৰ ইকুৱেল কিমান হ'ব? 55 দুটা পূৰণ কৰিম আমি, 55 × 55। 5, 5 গুণ 25, তাৰ লগত 1 যোগ কৰি লোৱা, 6, 5 গুণ 30, 3025। 3 নম্বৰ 95। এটাকে 95 স্কুৱেৰ ইকুৱেল 95 × 95। 5, 5 গুণ 25, 1ৰ লগত এইটো প্ৰথম আমি 1 যোগ কৰি ল'লোঁ 9ৰ লগত, 9 যোগ 1 10, 10 9 গুণ 90, অৰ্থাৎ এইটো হ'ব 9025। গতিকে দেখিলা সহজ উপায়েৰে আমি এককৰ ঘৰত 5 থকা সংখ্যাৰ বৰ্গ এনেধৰণে উলিয়াব পাৰোঁ। 2 নম্বৰ প্ৰশ্নটোত আহিছোঁ, 3টা পাইথাগোৰীয় ত্ৰিতয় লিখিব দিছে। তো পাইথাগোৰীয় ত্ৰিতয় লিখিবৰ কাৰণে পাইথাগোৰীয় ত্ৰিতয়ৰ আমি আৰ্হিটো প্ৰথমতে মনত পেলাই লওঁ। পাইথাগোৰীয় ত্ৰিতয়ৰ আৰ্হি তো হ'ল, পাইথাগোৰীয় ত্ৰিতয়ৰ আৰ্হিটো হ'ল কি 2p, p স্কুৱেৰ মাইনাছ 1, p স্কুৱেৰ প্লাছ 1। এতিয়া পিৰ ঠাইত 1 নম্বৰ p ইকুৱেল 3 হ'লে, p ইকুৱেল 3 হ'লে কি হ'ব? 2p ইকুৱেল 2 × 3 ইকুৱেল 6। p স্কুৱেৰ প্লাছ মাইনাছ 1 ইকুৱেল, p স্কুৱেৰ মাইনাছ 1 ইকুৱেল 3 স্কুৱেৰ মাইনাছ 1। 3 স্কুৱেৰ মানে 9 বিয়োগ 1 8। p স্কুৱেৰ প্লাছ 1 ইকুৱেল 3 স্কুৱেৰ প্লাছ 1, এইটো হ'ব 9 + 1 10। গতিকে এইটো এটা। তাৰপিছত
এটা আমি এটা তৃতীয় পালোঁ পাইথাগোৰীয় তৃতীয় তিনিটা উলিয়াব দিছে এটা উলিয়ালোঁ 6 8 10 6 8 10 এইটো এটা তাৰপিছত 2 নম্বৰ p ইকুৱেল যদি মই 4 লওঁ তেতিয়া কি পাম 2p ইকুৱেল 2 into 4 means 8 p square minus 1 4 square minus 1 4 square মানে 4 4 গুণ 16 বিয়োগ 1 কিমান হল 15 p square plus 1 4 square plus 1 4 4 গুণ 16 যোগ 1 17 এতেকে আনটো তৃতীয় পালো কি 8 15 17 গতিকে দুটা পালো আৰু এটা লাগে আমাক 3 নম্বৰ 3 নম্বৰ p equal 5 হলে 2p equal আমি পাম 2 into 5 equal to 10 তাৰপিছত p square minus 1 মানে কি হ'ব 5 square minus 1 5 square মানে 25 minus 1 24 p square plus 1 5 square plus 1 25 plus 1 26 গতিকে সংখ্যাকেইটা কি কি হল 10 24 আৰু 26 এতেকে তিনিটা পাইথাগোৰীয় ত্ৰিতয় হল প্ৰথমটো হল 6 8 10 6 8 10 দ্বিতীয়টো হল 8 15 17 और द्वितीय तो हल 10 24 26 এতিয়া আমি আহিছোঁ 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো আছে এটা পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয় কৰা যাৰ আটাইতকৈ সৰু পদটো হৈছে 10 এতিয়া প্ৰথম কথা আমি পাইথাগোৰীয় ত্ৰিতয়ৰ আৰ্হিটো লিখি ললো পাইথাগোৰীয় ত্ৰিতয়ৰ আৰ্হি तो होल 2p p square minus 1 p square plus 1 এর আটাইতকৈ সৰু মানে হল এইটো 2p তে প্ৰশ্ন মতে 2p ৰ মানটো আটাইতকৈ সৰু পদটো অৰ্থাৎ 2p ৰ মানটো তাৰ মানে 10 এটা হলে p এর মান কি হবো 10/2 অর্থাৎ 5 তো এটি দ হরণ কইলে ভাই এটাকে p স্কয়ার minus 1 p এর সাইড 5 বহাই দিয়া 5 স্কয়ার minus 1 25 minus 1 24 আৰু p স্কয়ার plus 1 ইকুয়াল হবো এটাকে পাইথাগোৰীয় ত্ৰিতয়টো হল 10, এইটো প্ৰথম সংখ্যাটো দিয়া আছে 10 দ্বিতীয়টো হল 24 তৃতীয়টো হল 26